যুদ্ধৰ দামামা বলিছে ইৰাণৰ দিশে আগবাঢ়িছে আমেৰিকাৰ সেনা সকীয়াই দিছে ট্ৰাম্পে ইৰাণৰ ওপৰত আমেৰিকাই চাপ বৃদ্ধি কৰিছে ইৰাণৰ উপসাগৰীয় অঞ্চলৰ দিশে আগবাঢ়িছে আমেৰিকাৰ নৌসেনা এটা বৃহৎ সামৰিক বাহিনীও তালৈ প্ৰেৰণ কৰা হৈছে বৃহস্পতিবাৰে এই কথা জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কিছুদিন পূৰ্বে ট্ৰাম্পে ইৰাণৰ বিৰুদ্ধে সামৰিক ব্যৱস্থা গ্ৰহণৰ সম্ভাৱনা খাৰিজ কৰিছিল অৱশ্যে বৃহস্পতিবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে নিজৰ অৱস্থানৰ পৰা ইউ-টাৰ্ণ লয় তেওঁ কয় যে আমেৰিকাৰ নৌসেনাৰ আৰ্মাৰ্ড ইৰাণৰ উপসাগৰীয় অঞ্চলৰ দিশে আগবাঢ়িছে ছ'চিয়েল মিডিয়াত ইৰাণলৈ বৃহৎ পৰিমাণৰ সামৰিক সা-সৰঞ্জাম প্ৰেৰণ কৰাৰ কথা ঘোষণা কৰে ট্ৰাম্পে তেওঁ ট্ৰুথ ছ'চিয়েলত লিখিছে ইৰাণলৈ যোৱাৰ পথত আমাৰ বহুত জাহাজ আছে তাতে এখন বিমানবাহী জাহাজো আছে মই একো হোৱাটো নিবিচাৰোঁ কিন্তু কি হয় আমি চাব লাগিব উপসাগৰীয় অঞ্চললৈ কিয় সৈন্য প্ৰেৰণ কৰা হৈছে সেই কথাও জনাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁ কয় অনাগত দিনত ইৰাণৰ ওপৰত সম্ভাৱ্য আক্ৰমণৰ বাবে আমেৰিকাৰ সমগ্ৰ অঞ্চলটোৰ প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ আশা প্ৰকাশ কৰা হৈছে যোৱা বছৰৰ 28 ডিচেম্বৰৰ পৰা তাত সাধাৰণ লোকে একাধিক বিষয়ত ইৰাণ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে ইৰাণ চৰকাৰে এই আন্দোলন দমন কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে ইয়াৰ উপৰিও আমেৰিকাই সকীয়াই দিছে যে ইৰাণে যদি তাত থকা লোকক আক্ৰমণ কৰে বা কাৰোবাক মৃত্যুদণ্ড দিয়ে তেন্তে ইয়াৰ পৰিণতিৰ সন্মুখীন হ'ব লাগিব কিন্তু যোৱা সপ্তাহত ইৰাণে চৰকাৰ বিৰোধী প্ৰতিবাদৰ তীব্ৰ দমনৰ বাবে ইৰাণক আক্ৰমণ কৰাৰ ভাবুকি দিয়াৰ পৰা পিছুৱাই আহিছিল ট্ৰাম্প হোৱাইট হাউছে দাবী কৰিছে যে তেহৰানে প্ৰতিবাদকাৰী পৰিকল্পিত মৃত্যুদণ্ড কাৰ্যকৰী কৰা বন্ধ কৰি দিছে ট্ৰাম্পেও একে দাবী কৰিছিল ইপিনে ডাভোছৰ বিশ্ব অৰ্থনৈতিক মঞ্চ সন্মিলনৰ পৰা উভতি অহাৰ পথত ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে তেওঁ ইৰাণৰ পৰিস্থিতি নিৰীক্ষণ কৰি আছে বৃহস্পতিবাৰে তেওঁ লগতে কয় যে তালৈ বৃহৎ সংখ্যক সেনা প্ৰেৰণ কৰা হৈছে যদিও ইৰাণৰ সৈতেও আলোচনাৰ পথ মুকলি হৈ আছে নিউজ ডেস্ক ৰিপোৰ্ট গণ অধিকাৰ